অজ্ঞা ভাওনা গানবিলাক বাঢ়িলোঁ সেই সমস্ত আজি আৰু যেতিয়া ছোৱালীয়ে নাই হেৰিয়ে নাই আমিতো কি কৰিব পাৰিম পিছলে সেইকাৰণে আজি সেই উদ্দেশ্যেটো আমি ৰাইজৰ মাজত সেৱা আমি হিন্দু ধৰ্মৰ ৰীতি নীতি অনুসৰি তেওঁ স্বামী গৃহত 10 দিনত দহা 11 দিনত কাজ আৰু 12 দিনত ভোজৰ পৰিসমাপ্তি অন্তত আমি আজি মাতৃগৃহই আমি ভন্তি আত্মাৰ সদ্গতি হকে আমি এভাগ নাম পাতিছো আৰু তাই আত্মাৰ সদ্গতি পাওক বুলি ক'বলৈ হয়তো মনত দুখ হয় তথাপিও তাই আত্মাৰ সদ্গতি হকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু তাই যি কণমানি যি শিশুটি জন্ম দি থৈ গৈছে সেই শিশুটি যাতে ভগৱানে যাতে সুস্থ কৰি ৰাখে তাৰ বাবে আমি আজি এই আয়োজন কৰিছো সন্তান এতিয়াও আইচিউত আছে বৰ্তমান সময়ত তেখেতৰ স্বাস্থ্য উন্নত বুলি আমি জানিব পাৰিছো তেখেতৰ পিতৃ যিহেতু লগত আছে আৰু চৰকাৰী চিকিৎসালয় হওক অথবা আমাৰ ব্যক্তিগত খণ্ড চিকিৎসালয় হওক যাৰ ভুলৰ বাবদ মোৰ ভণ্টিক হেৰুৱাবলগীয়া হ'ল সেই দুখটো আমাৰ মৰ্মবেদনাটো প্ৰত্যেকটো দিনেতে থাকিব প্ৰত্যেক দিন আজি 12-15টা দিনে আমি কেনেধৰণে জীয়াই আছো হয়তো সেই আমি নিজেই জানিম অনাগত দিনত যাতে আমাৰ ভণ্টিৰ দৰে বেলেগে বাই ভনী হেৰুৱাবলগীয়া নহয় তাৰ প্ৰতি যাতে চৰকাৰে প্ৰশাসনে গুৰুত্ব দিয়ে আৰু ব্যক্তিগত খণ্ড চিকিৎসালয়সমূহত চিকিৎসকে চিকিৎসা আগবঢ়ায় তাৰ পৰিৱৰ্তে কনিষ্ঠ চিকিৎসকসকলৰ দ্বাৰা আমাৰ মহাবিদ্যালয়সমূহত চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসা আগবঢ়ায় সেয়া যাতে নহয় অভিজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত প্ৰসূতি মাতৃ চিকিৎসা কৰে তাৰ বাবে চৰকাৰে গুৰুত্ব দিব লাগে কমিটিক আমি এটা আহ্বান জনাম যাতে মোৰ ভণ্টিৰ দৰে বেলেগক ভণ্টি কোনো হেৰুৱাবলগীয়া বাই ভনী হেৰুৱাবলগীয়া নহওক আৰু এটা উচিত তদন্ত কৰিব লাগে ভুল চিকিৎসাৰ বাবে মোৰ আজি ভণ্টিক হেৰুৱাবলগীয়া হৈছে সেয়া হয়তো ব্যক্তিগত খণ্ডই হওক বা চিকিৎসা মহাবিদ্যালয় হওক যি আমাৰ কিডনী ফেইলিয়াৰৰ ফলত মানে ভণ্টি মৃত্যু হৈছে বুলি কৈছিলে কিন্তু একেজন আকৌ ভাৰ্গৱ চলিহাই আপোনালোকৰ আগতে মন্তব্য কৰিছে যে কোনো তেনেধৰণৰ প্ৰব্লেম নাছিলে তেতিয়া সমস্যাটো কম এজনী ছোৱালীয়ে সুস্থভাৱে কেঁচুৱা জন্ম দি তেওঁ বাথৰুমৰ পৰা আহি ভাত পানী খাই থকা ছোৱালীজনী হঠাৎ অসুস্থ হৈ পেলাই মৃত্যুবৰণ কৰিলে চেলাইন আৰু ব্লাড লগাৰ পিছত ছোৱালীজনী মৃত্যুবৰণ কৰিলে তাত যিহেতু ভুল থাকিবই লাগিব অকমান হ'লেও ভুল থাকিব লাগিব সেয়ে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে উচিত তদন্ত কৰক উচিত তদন্ত কৰি যে অনাগত দিনত যাতে এনেকুৱা কাৰো ভণ্টিক হেৰুৱাবলগীয়া নহয় মৃত্যু এক চিৰন্তন সত্য আমি মানি ল'বলৈ বাধ্য কিন্তু আমাৰ সদায় দিনে চিকিৎসক তথা আমাৰ সকলোৰে ওপৰত এটা ক্ষোভ থাকি যাব মোৰ ভণ্টি ভুল চিকিৎসাৰ বাবে মৃত্যু হ'ল বুলি আমাৰ মনত হয়তো সেই যিটো দুখ সেইটো দুখ সদায় থাকি যাব